মণ্ডলী গীৰ্জাঘৰ আমাৰ মণ্ডলী নহয়, মণ্ডলীৰ উপাসনাৰহে ই এটি গৃহ। মণ্ডলী হ'ল খ্ৰীষ্ট বিশ্বাসীৰ এটি গোট, যাৰ বিশ্বাস যীশুখ্ৰীষ্টত দৃঢ়। ইউৰোপ আমেৰিকাত আছে বহু গীৰ্জাঘৰ, নাই মাথো তাত খ্ৰীষ্টৰ মণ্ডলী। সিহঁতে গীৰ্জাঘৰ বেচি দিলে, আজি তাত কিহৰ কিৰিলি। আজি শুনা নাযায় তাত খ্ৰীষ্টীয় সংগীত, বাজিছে টিলিঙা ঘণ্টা বা আন কিবা। গীৰ্জাঘৰৰ এই ৰূপ দেখি হয়তো কোনোবাই ভাবিছে কিহৰ সংকেত এয়া। হয়তো সিহঁতে ভাবিছে আজি নাই প্ৰয়োজন যীশুখ্ৰীষ্টৰ পৰিত্ৰাণৰ অনন্ত জীৱনৰ। ভোগবিলাস দৈহিক তৃপ্তিয়েই যেন প্ৰকৃত জীৱন, ঈশ্বৰৰ আজি প্ৰয়োজন কিহৰ। আইনে কিছু পাপ বৈধ কৰিলে, তাতেই যেন কোনোৱে সকাহ পালে। ঈশ্বৰে কিন্তু চাই তেওঁৰ বাক্যৰ মাজেৰে, তেওঁৰ দৃষ্টিৰ পৰা জানো কোনো সাৰি যাব পাৰে। গীৰ্জাঘৰ পবিত্ৰ স্থান, ইয়াতে হয় উপাসনা, প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ ঘোষণা। ঈশ্বৰৰ মন্দিৰৰ প্ৰতি সদায় থাকক প্ৰেম, যীশুখ্ৰীষ্টৰ আছিল সেই প্ৰেম। মণ্ডলীৰ মাজতো থাকক প্ৰেম, স্বাভাৱিক প্ৰেম কিন্তু ই নহয়, ঈশ্বৰৰ বাক্য মানি কৰা ঐশ্বৰিক প্ৰেম। ঈশ্বৰৰ কাম ঈশ্বৰৰ পথেৰে নকৰাৰ নাই কোনো বিকল্প। যীচুক অন্তৰলৈ আহ্বান কৰি যীচুতেই জীৱন সঁপি দিয়াৰহে লওঁ সংকল্প। এই সিদ্ধান্তৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী, ব্যক্তিগত, পৰিয়াল আৰু মণ্ডলীৰ বাবে। ৰাজ্য, দেশ আৰু পৃথিৱীও চুই যাব এই সিদ্ধান্তৰ পবিত্ৰ প্ৰভাৱে। সৰগতো অধিক আনন্দ হয় পাপীজনে যেতিয়া মন পালতাই, পাপৰ ক্ষমা পায়, নতুন জন্ম পায়, ঈশ্বৰৰ ৰাজ্যত সোমায়। খ্ৰীষ্ট বিশ্বাসৰ কথা আনকো ক'ব লাগিব। মণ্ডলীৰ বিশ্বাসীজনৰ অন্তৰত সেই ইচ্ছা জাগিব লাগিব। মণ্ডলীত ঘটা ঈশ্বৰৰ কামবোৰ ভাবি বংশৰ আগত ক'বই লাগিব, তেহে আমাৰ নৱপ্ৰজন্মৰ ঈশ্বৰৰ শক্তিৰ ওপৰত বিশ্বাস বাঢ়িব। ইয়াতেই শিশুৱে শুনিব লাগিব যীচুৰ প্ৰেমৰ কাহিনী অমৰ। সিহঁতৰ কোমল অন্তৰত সিঁচিব লাগিব বীজ ঈশ্বৰ বিশ্বাসৰ। সামাজিক মূল্যবোধ শিকক আৰু শিকক নৈতিক আচৰণ, যি প্ৰয়োজন সিহঁতৰ জীৱনৰ, পৰিয়ালৰ আৰু সমাজৰ। মণ্ডলীতেই থাকক ডেকা গাভৰু পাপৰ পৰা দূৰত, শয়তানৰ ফান্দবোৰ গৰকি ভাঙি আগুৱাই যাওক সিহঁত খ্ৰীষ্টৰ বাটত। মণ্ডলীতেই ইজনে সিজনক দেখি মুখাৱয়ব উজ্বলি উঠক, ইজনে সিজনৰ প্ৰতি শুভ ইচ্ছাৰে হৃদয় যেন ভৰি থাকক। ঈশ্বৰে কৰা সকলো কাৰ্য মনত ৰাখি সদায় কৃতজ্ঞতা, ধন্যবাদ, বিশ্বাস আৰু প্ৰেমেৰে ভৰা হওক আমাৰ হৃদয়। গীৰ্জাঘৰ মণ্ডলীৰ উপাসনাৰ এটি গৃহ। মণ্ডলী হ'ল খ্ৰীষ্ট বিশ্বাসীৰ এখন সমাজ, যাৰ বিশ্বাস যীশুখ্ৰীষ্টত দৃঢ়। ঈশ্বৰ আশীৰ্বাদ কৰক।